লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এটা ডাঙৰ খবৰ সমগ্ৰ দেশ জুকৰা এটা ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ এই গৰম পৰিবেশৰ মাজত ২৫,০০০ শিক্ষকে চাকৰি হেৰুৱাইছে প্ৰিয় দৰ্শক কেৱল চাকৰি হেৰুৱাই নহয় ২৫,০০০ শিক্ষকে ঘূৰাই দিব লাগিব ৮ বছৰৰ দৰমহা তাকো ১২% সুদত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী এই মুহূৰ্তত লাইভত আহিছো স্বাগতম আপোনাক নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ এটা অত্যন্ত স্পৰ্শকাতৰ খবৰ যে ২৫,০০০ শিক্ষকে একেলগে চাকৰি হেৰুৱাইছে চাকৰি গল ২৫,০০০ শিক্ষকৰ যাক লৈ এতিয়া তুলপাৰ লাগিছে ৰাজ্য যাক লৈ এতিয়া তুলপাৰ লাগিছে সমগ্ৰ দেশ ২৫,০০০ প্ৰাৰ্থীয়ে চাকৰি হেৰুৱাই এতিয়া দিগ বিদিক হেৰুৱাই পৰিছে অনিশ্চিত অন্ধকাৰৰ মাজত সোমাই পৰিছে ২৫,০০০ শিক্ষকৰ ভৱিষ্যত কোট কেনেদৰে কিয় এই ঘটনা সংঘটিত হল সকলোখিনি কথা এই মুহূৰ্তত জনাম শিক্ষক নিযুক্তি সমগ্ৰ ৰাজ্য জুকাৰি যোৱা এটা বিয়াগম শিক্ষক নিযুক্তি কেলেংকাৰী এটা ভয়ানক নিযুক্তি কেলেংকাৰী ক্যাশ ফৰ জব এই নীতিৰ জৰিয়তে একাংশ চৰকাৰী পক্ষৰ দালালৰ জৰিয়তে চাকৰি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ সেই গোচৰ সেই আবেদন সন্দৰ্ভত অৱশেষত হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায় হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু হাইকোৰ্টৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু এই পৰীক্ষা নিযুক্তি পৰীক্ষা বাতিল কৰাৰ সমান্তৰালকৈ ২৫,০০০ৰো অধিক শিক্ষকৰ চাকৰি এই মুহূৰ্তত নাই বুলি ঘোষণা কৰিছে অৰ্থাৎ চাকৰি হেৰুৱা বুলি ঘোষণা কৰিছে হাইকোৰ্টে উচ্চ ন্যায়ালয়ে যাক লৈ এতিয়া তুলপাৰ লাগিছে সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য ২০১৬ চনত সংঘটিত হৈছিল এই বিয়াগম নিযুক্তি কেলেংকাৰী এক অন্যতম নিযুক্তি কেলেংকাৰী এক বৃহৎ নিযুক্তি কেলেংকাৰী নিযুক্তি কেলেংকাৰীৰ ইতিহাসৰ অন্যতম এটা নিযুক্তি কেলেংকাৰী হিচাপে বিবেচিত হোৱা এটা শিক্ষক নিযুক্তি কেলেংকাৰী ৰাজ্যিক পৰ্যায়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত এই ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিল যত নেকি ২৪,০০০ মই এই মুহূৰ্তত ফিগাৰটো আপোনালোকক জনাব বিচাৰিম ২৪,৬৪০টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল ২০১৬ চনত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৩ লক্ষাধিক শিক্ষিত নিবনুৱাই ২৩ লক্ষাধিক প্ৰাৰ্থী এই চাকৰিত অৱতীৰ্ণ হৈছে কিন্তু যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি ২৫,০০০ অযোগ্য প্ৰাৰ্থীক চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ সন্মুখলৈ আহিল আৰু যি অভিযোগক লৈ আবেদন জনোৱা হল আদালতত আবেদন জনোৱা হল সুপ্ৰিম কোৰ্টত আৰু সেই আবেদনৰ ভিত্তিত সুপ্ৰিম কোৰ্টে হাইকোৰ্টক নিৰ্দেশ দিলে খণ্ড বিচাৰপীঠ গঠন কৰিবলৈ আৰু সেই খণ্ড বিচাৰপীঠৰ আজি সন্মুখলৈ অহা এই ৰায় হৈছে যত আপুনি প্ৰত্যক্ষ কৰিছে চাকৰি গল ২৫,০০০ শিক্ষকৰ আৰু ঘূৰাই দিব লাগিব ৮ বছৰৰ দৰমহা তাকো ১২% সুদত 12% ইন্টাৰেষ্ট সহ ৮ বছৰৰ তেওঁলোকে উইথড্ৰ কৰা দৰমহা সমুদায় উভতাই দিব লাগিব এতিয়া এই নিৰ্দেশে কপনি তুলিছে এই নিৰ্দেশে খলকনি তুলিছে এই নিৰ্দেশে এতিয়া তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্য সমগ্ৰ দেশজুৰি কাৰণ এয়া লোকসভা নিৰ্বাচনৰ গৰম সময় আৰু সেই সময়তে এক মুখ্যম আঘাত এই নিযুক্তি কেলেংকাৰীৰ এই ৰায়দান বিবেচিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিলো ২০১৬ চনত ২৪,৬৪০টা খালী পদৰ বাবে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল যত ২৩ লক্ষাধিক প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু তাৰ মাজত আপুনি শুনি আচৰিত হ'ব ২৫,৭৫৩টা পদত শিক্ষক নিযুক্তি দিয়া হৈছে নৱম দশম একাদশ দ্বাদশ শ্ৰেণীৰ শিক্ষকৰ লগতে গ্ৰেড চি আৰু গ্ৰেড ডিৰ কৰ্মচাৰীৰ পদতো নিযুক্তি দিয়া হৈছিল বিজ্ঞাপন কিন্তু প্ৰকাশ কৰা হৈছিল ২৪,৬৪০টা পদৰ বাবে কিন্তু নিযুক্তি দিয়া হল ২৫,৭৫৩টা পদত লাখে লাখে টকা লৈ এনেদৰে চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল যাৰ বাবে একাংশ ৰাজনৈতিক দলৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছিল বিয়াগম নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ইমানে নহয় আনকি শিক্ষা মন্ত্ৰীকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল সিবিআই এই তদন্ত কৰিছিল হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে সিবিআইক তদন্তৰ দায়িত্ব দিয়া হৈছিল সিবিআই তদন্ত কৰি ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদনৰ পিছতে আমি জনাও ন্যায়াধীশ দেবাংশু বাসাক আৰু মোহাম্মদ সাব্বাৰ ৰছিদিৰ বিভাগীয় খণ্ডপীঠৰ আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি কয় যে কেনেদৰে এই নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিল সেই কথাও আজি ৰায়দানৰ জৰিয়তে ৰাজহুৱা কৰা হৈছে য'ত কোৱা হৈছে ওএমআৰ চিট ব্ল্যাঙ্ক ওএমআৰ চিট জমা দিয়া হৈছিল উকা ওএমআৰ চিট জমা দি
এই প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰিছিল এই যে 25000 চাকৰি গল আজি শিক্ষকৰ এই 25000 যে চাকৰি গল তেওঁলোকক ব্ল্যাঙ্ক OMR সিটৰ জৰিয়তে চাকৰি দিয়াৰ ভয়ংকৰ কেলেংকাৰী সন্মুখলৈ আহিছে ভাবক এবাৰ শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তি যত পিতৃ মাতৃৰ পিছতে সন্তানৰ জীৱনত শিক্ষকৰ প্ৰভাৱ অপৰিসীম যে নেকি জীৱনৰ আদিপাত শিকায় সেই শিক্ষক নিযুক্তিৰ কেলেংকাৰী যদি সেই শিক্ষকৰ নিযুক্তি বাছনিত যদি এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত হয় টেবুলৰ তলেৰে যদি চাকৰি দিয়া হয় চকী মেজৰ তলেৰে যদি এই সকল প্ৰাৰ্থিক চাকৰি দিয়া হয় তেতিয়া হলে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে আগুৱাই যাব পাৰিব যি সময়ত মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দি থকা হৈছে টিচাৰ্ছ এলিজিবিলিটি টেষ্টৰ জৰিয়তে চাকৰি দিয়া হয় শিক্ষকক মেধা যোগ্যতাৰ ভিত্তিত চাকৰি দিয়া হয় কিন্তু তাকে নকৰি OMR সিট উকাকৈ জমা দি এই সকল প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছিল ভাবক কিমান এটা ভয়ানক কেলেংকাৰী সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আজিৰ এই ৰায়দানক কেন্দ্ৰ কৰি কাৰণ এয়া লোকসভা নিৰ্বাচনৰ গৰম সময় লোকসভা নিৰ্বাচনৰ হাই ভোল্টেজ এটা সময়ত এনেকুৱা ধৰণৰ এটা ৰায়দানে স্বাভাৱিকতেই এতিয়া মুখ্যম আঘাত হিচাপে বিবেচিত হৈছে আমি জনালো আপোনালোকক দেবাংশু বাসাক ন্যায়াধীশ দেবাংশু বাসাক আৰু মোহাম্মদ সাব্বাৰ ৰছিদিৰ বিভাগীয় বিচাৰপীঠে খণ্ড বিচাৰপীঠে আজি কয় যে খালি OMR সিট জমা দিয়াৰ পিছত অবৈধভাৱে নিযুক্তি দিয়া বিদ্যালয়ৰ শিক্ষকসকলে এতিয়া এই 8 বছৰৰ দৰমহা 2016 চনৰ পৰা এবাৰ কাউন্ট কৰক আপুনিও 2016 চনৰ পৰা 2024 চন সম্পূৰ্ণ 8 বছৰ এই 8 বছৰৰ প্ৰাপ্ত তেওঁলোকে উইথড্ৰ কৰা দৰমহা 12% সুতৰ লগত এতিয়া উভতাই দিব লাগিব আৰু তাৰ বাবেও সময়সীমা বান্ধি দিয়া হৈছে প্ৰিয় দৰ্শক 4 সপ্তাহ মাত্ৰ 4 সপ্তাহ সময়সীমা বান্ধি দিয়া হৈছে আৰু এই 4 সপ্তাহৰ ভিতৰত এতিয়া তেওঁলোকে যোৱা 8 বছৰে লাভ কৰা দৰমহা 12% ইন্টাৰেষ্টত তেওঁলোকে উভতাই দিব লাগিব স্বাভাৱিকতে এতিয়া মূৰৰ ওপৰত থৰক ভাগি পৰিছে বক্ৰপথেৰে চাকৰি লোৱা সেইসকল চাকৰি প্ৰাৰ্থীৰ এতিয়া তেওঁলোকে চাহি মধুসূদন কৰিছে আদালতৰ এই ৰায়দানৰ লগে লগে কিং কৰ্তব্য বিমূৰ হৈ পৰিছে আৰু বিগত সময়ছোৱাটো দেখিবলৈ পোৱা হৈছিল শিক্ষক নিযুক্তিৰ এই কেলেংকাৰীক লৈ বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল আমি ইতিমধ্যে উল্লেখ কৰিছো আনকি শিক্ষা মন্ত্ৰী গৰাকীও জেলত যাবলগীয়া হৈছিল এই বিয়াগম নিযুক্তি কেলেংকাৰীক কেন্দ্ৰ কৰি উল্লেখযোগ্য যে আদালতৰ নিৰ্দেশক লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শাসক বিৰোধীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বুকা চুটিয়াৰ খেল ইতিমধ্যে আৰম্ভ হৈছে 2016 চনৰ পৰা প্ৰায় 24000 এছএছসি নিযুক্তি বাতিল কৰিছে আৰু সিবিআই যিকোনো ব্যক্তিক এতিয়া জিম্মাত লব পাৰে বুলি কোৱা হৈছে যোগ্য লোকৰ মুখত এই ৰায়দানৰ লগে লগে যোগ্য মুখৰ লোকত এতিয়া হাঁহি বিৰিঙি উঠিছে কাৰণ এক ঐতিহাসিক ৰায়দান এই ঐতিহাসিক ৰায়দানক সকলোৱে ওয়েলকাম কৰিছে সকলোৱে স্বাগতম জনাইছে সকলোৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু তাৰ লগে লগে এতিয়া ৰাজনৈতিক মহলতো তোলপাৰ লাগিছে এই বিষয়টো কেন্দ্ৰ কৰি আৰু যোৱা বছৰ হাই কোৰ্টে 2016 চনত WBSCCA স্থাপন কৰা পেনেল খাৰিজ কৰি 36000 অপ্ৰশিক্ষিত প্ৰাথমিক শিক্ষকৰ নিযুক্তি বাতিল কৰিছিল পিছত এই সংখ্যা 32000 লৈও সংশোধন কৰা হৈছিল আনহাতে উচ্চতম ন্যায়ালয়ে যোৱা বৰ্ষ নৱেম্বৰ মাহত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি গোচৰৰ আবেদন আৰু আপিলৰ শুনানিৰ বাবে বিভাগীয় বিচাৰপীঠ গঠন কৰিবলৈ আদেশ দিছিল আৰু নিযুক্তি বাতিল হোৱা সকলক 6 মাহৰ সুৰক্ষা প্ৰদান কৰিছিল আৰু সুপ্ৰিম কোৰ্টৰ আদেশ মৰ্মে গঠন কৰা খণ্ড বিচাৰপীঠে ইতিমধ্যে আমি উল্লেখ কৰিছো ন্যায়াধীশ দেবাংশু বাসাক আৰু মোহাম্মদ সাব্বাৰ ৰছিদিৰ বিভাগীয় বিচাৰপীঠে আজি এই ৰায় প্ৰদান কৰি 4 সপ্তাহৰ ভিতৰত 25000 বক্ৰপথেৰে চাকৰি লোৱা শিক্ষকক এতিয়া 8 বছৰৰ দৰমহা উভতাই দিয়াৰ সময়সীমা বান্ধি দি ঐতিহাসিক ৰায় প্ৰদান কৰিছে প্ৰিয় দৰ্শক নিশ্চয় আপোনাৰ মনত কৌতুহল হৈ আছে যে কোড হৈছে এই বিয়াগম কেলেংকাৰী ৰাজ্য জোকাৰি যোৱা ইতিহাসৰ অন্যতম এক বিয়াগম নিযুক্তি কেলেংকাৰী হিচাপে বিবেচিত এই নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বাবে মুখ্যম আঘাত এইখিনি মুহূৰ্তত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বাবে মুখ্যম আঘাত কাৰণ তৃণমূল কংগ্ৰেছৰ শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জী এই গোচৰতে
অভিযুক্ত হৈ কাৰাগাৰত থাকিবলগীয়া হৈছে, গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল পাৰ্থ চেটাৰ্জী। এই বিয়াগুম কেলেংকাৰী লাখ লাখ টকাৰ বিনিময়ত চাকৰি দিয়া হৈছিল 25,000 শিক্ষকৰ পদত, আৰু সেই কেলেংকাৰীত সাঙুৰ খোৱা পাৰ্থ চেটাৰ্জী কাৰাগাৰত কাৰাবন্দী হৈ আছে। লগতে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা দালাল জালত পৰিছিল। মুঠ 12জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল এই বিয়াগুম নিযুক্তি কেলেংকাৰীত। আৰু যাৰ পৰিপ্ৰেক্ষিতত এয়া লোকসভা নিৰ্বাচনৰ সময়ত তৃণমূল কংগ্ৰেছৰ বাবে মুখ্য আঘাত হিচাপে বিবেচিত হৈছে। বিজেপিয়ে উভতি ধৰিছে এতিয়া বংগ কন্যা মমতা বেনাৰ্জীক, কাৰণ পেহীয়েক ভতিজাকৰ আৰু ৰাজত্ব নচলিব বুলিও ইতিমধ্যে পশ্চিমবংগ বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ছচিয়েল মিডিয়া এক্স হেণ্ডেল সকলোতে এতিয়া তৃণমূল কংগ্ৰেছক গৰিহণা দিছে, মমতা বেনাৰ্জীক ধিক্কাৰ গৰিহণা দি বিভিন্নজনে টুইট কৰিছে। ছচিয়েল মিডিয়াতো এই ঘটনাৰ তীব্ৰ এই মুহূৰ্তত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছে, আৰু এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰা বুলি ন্যায়ালয়ৰ নিৰ্দেশনাক সকলোৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছো পাৰ্থ চেটাৰ্জীক ইতিমধ্যেই তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতা আৰু প্ৰাক্তন বিষয়া কাৰাগাৰত থাকিবলগীয়া হৈছে। আদালতৰ নিৰ্দেশক লৈ বিজেপিত বংগত তৃণমূল চৰকাৰক লক্ষ্য কৰি লৈছে বিজেপিয়ে, আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজা অভিষেক বেনাৰ্জী এতিয়া পৰাজয়ৰ সন্মুখীন হ'ব লাগিব বুলিও এতিয়া দাবী কৰিছে বিজেপিয়ে। 2024 চনৰ সাধাৰণ নিৰ্বাচন 42খন আসন পশ্চিমবংগত, আৰু ইয়ে বেকফুটলৈ লৈ যাব তৃণমূল কংগ্ৰেছক, এতিয়া এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে। স্বাভাৱিকতে এতিয়া থৰকা চুটি হেৰুৱাইছে মমতা বেনাৰ্জীৰ এতিয়া ভেটিত কপনি তুলিছে এই বিয়াগুম নিযুক্তি কেলেংকাৰীক লৈ আদালতে দিয়া এই নিৰ্দেশনাক কেন্দ্ৰ কৰি। এক বিয়াগুম কেলেংকাৰী 2016 চনত সংঘটিত হোৱা এই কেলেংকাৰী, য'ত 25,000 বংগৰ শিক্ষকক চাকৰিৰ পৰা বৰখাস্ত কৰি দৰমহা উভতাই দিবলৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে কলকাতা হাইকোৰ্টে, আৰু কলকাতা হাইকোৰ্টৰ এই ৰায়ক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ জোৱাৰ অব্যাহত আছে। জনাওক আপোনাৰো মতামত এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত কি কয়, তাকো শিক্ষকৰ পদৰ এই নিযুক্তি কেলেংকাৰী কিমান গ্ৰহণযোগ্য, জনাওক আপোনাৰো মতামত। কিন্তু যি নহওক, এয়া লোকসভা নিৰ্বাচনৰ সময়ছোৱাত মমতা বেনাৰ্জীৰ বাবে মুখ্য আঘাত হিচাপে চিহ্নিত হৈছে। এতিয়া মমতা বেনাৰ্জীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই বিষয়ত, সেয়াও হ'ব লক্ষণীয়। ধন্যবাদ।